নমস্কাৰ আজিৰ ভিডিঅ'টো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত গুৰুত্বপূৰ্ণ যিসকলে নেকি এতিয়ালৈকে মেট্ৰিক পৰীক্ষা দিয়া নাই আৰু ভৱিষ্যতত তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব। এই ভিডিঅ'টো একমাত্ৰ ষ্টুডেণ্ট সকলৰ কাৰণে নহয়, অভিভাৱকসকলেও চোৱা দৰকাৰ এণ্ড সকলোৱে চোৱা দৰকাৰ, কাৰণ শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আনিছে এটা নতুন নিয়ম। ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে শিক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত, আৰু এই সিদ্ধান্ত হ'ল যে এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হলে পৰৱৰ্তী শ্ৰেণীলৈ দিয়া নহয় পদোন্নতি। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নহয় অৰ্থাৎ ফেইল হয়, সেইসকল ছাত্ৰ-ছাত্ৰীক কিন্তু পৰৱৰ্তী শ্ৰেণীলৈ উঠাই দিয়া নহয়। ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পৰা এই সিদ্ধান্তটো আহিছে, আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিলুপ্ত কৰিলে ন' ডিটেনশ্যন পলিচি। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত, আৰু সেই সিদ্ধান্ত হ'ল যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিলুপ্ত কৰিলে ন' ডিটেনশ্যন পলিচি। এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হলে পৰৱৰ্তী শ্ৰেণীলৈ দিয়া নহয় পদোন্নতি। এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যিসকলে নেকি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত ফেইল কৰে, আৰু আগতে তেওঁলোকক কিন্তু পৰৱৰ্তী শ্ৰেণীলৈ উঠাই দিয়া হৈছিল। কিন্তু ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এটা ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিছে, আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিলুপ্ত কৰি দিলে ন' ডিটেনশ্যন পলিচি। এতিয়াৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হলে পৰৱৰ্তী শ্ৰেণীলৈ দিয়া নহ'ব পদোন্নতি, অৰ্থাৎ পৰৱৰ্তী শ্ৰেণীলৈ কিন্তু উঠাই দিয়া নহ'ব।